কৰিলে হ'ল। আমাৰ অসমীয়া বঙালী হিন্দু মুছলিম বুলি কোনো কথা নাই ইয়াত। গোটেই অসমত আমি কাম কৰিছোঁ নিজৰ কাৰণে, এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত, এটা অসমীয়া জাতিৰ কাৰণে, হয় নহয়? কিছুমান ব্যক্তিয়ে কিছুমান, মইতো নকৈ নোৱাৰোঁ, মই কৈ দিওঁ চব কথা। মই চিধা মানুহ। এই ফেচবুক লৈ পেলাই কিবা কিবি মোক লৈ কিবা কৰি আছে, কিবা এণ্টি বেংগলী, এণ্টি মুছলিম কিবা কিবি, তেনেকুৱা কথা নাই। আমি মাত মাতিছোঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিটো বিল, তাৰ বিৰুদ্ধে মাত মাতিছোঁ। আৰু মই সদায় নিজক মই আধা বঙালী বুলি কওঁ, কাৰণ মই বেংগলী মানুহৰ লগত ডাঙৰ হোৱা। মই 8 বছৰ কৰিমগঞ্জত আছিলোঁ। লামডিঙত কিবা এটা হুলস্থুল হৈছে, কিবা হৈছে, সেইবোৰ হ'ব নাপায় আচলতে। আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব। পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে, সদায় বেয়া বস্তু দিয়ে। ভোট দিয়াটো আপোনাৰ কথা, আপুনি কাক চিলেক্ট কৰিব আপুনি তাক ভোট দিব, এইটো বেলেগ কথা। পলিটিক্সে যাতে আপোনাৰ মূৰটো নাখায়, মোক সেইটো